হেৰাই গ'ল ৰঙিয়াৰ এখন চিনাকি মুখ। খুব কম সময়ৰ ভিতৰত ৰঙিয়াবাসীৰ যথেষ্ট আপোন হৈ পৰা মানুহজন আজি আৰু নাই। কৃষ্ণকান্ত কলিতা এই নামটোৱে সকলোৰে হৃদয়ত খুন্দা মাৰি গুচি গ'ল কেতিয়াও ঘূৰি নহা বাটেৰে। হয়, আমি ক'বলৈ গৈছোঁ ৰঙিয়া তিনিআলি ডেইৰী ফাৰ্ম কলনী নিবাসী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কৃষ্ণকান্ত কলিতা তথা আমাৰ ৰঙিয়াৰ সংবাদদাতা হেমেন কলিতাৰ পিতৃৰ কথা। অতিকৈ সহজ সৰল মানুহজনে কিছু বছৰ আগতে ষ্টেট ফেডৰ চাকৰি হেৰুৱাই বহু ঘাত প্ৰতিঘাতৰ মাজেৰে নিজৰ পৰিয়ালটো পোহপাল দি গৈছিল। চাকৰি হেৰুৱাই আৰ্থিক অনাটনত ভুগি আনকি তেওঁ মানুহৰ ঘৰে ঘৰে টিউচন কৰি দুবেলা দুমুঠি খাই কোনোমতে পোহপাল দি আহিছিল নিজৰ পৰিয়ালটোক। ইয়াৰ পিছতো জীৱনৰ প্ৰতি হাৰ মনা নাছিল কলিতাই। ইয়ালৈকে সকলো ঠিকেই আছিল, কিন্তু এদিন হঠাৎ কলিতাৰ জীৱনলৈ নামি আহে এক ঘোৰ অমানিশা। এক জটিল ৰোগত আক্ৰান্ত হৈ নিজ সহধৰ্মিনীয়েও কলিতাক দুখৰ সাগৰত পেলাই অজান দেশলৈ গুচি গ'ল, যাৰ বাবে যথেষ্ট মানসিকভাৱে ভাগৰি পৰিছিল কলিতাই। ইয়াৰ পিছতো নিজৰ একমাত্ৰ কন্যা আৰু 2 পুত্ৰক চাই বিভিন্ন ঘাত প্ৰতিঘাতেৰে কলিতাই চলাই গৈছিল জীৱন সংগ্ৰাম। কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস। পত্নীৰ বিয়োগৰ কিছুদিন পিছতেই নিজ কন্যাক বহু ধুমধামেৰে বিয়া দিছিল যদিও বিয়াৰ এবছৰ পাৰ নহওঁতেই এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে কলিতাৰ জোঁৱাই। ইয়াৰ পিছতে সম্পূৰ্ণৰূপে মানসিকভাৱে ভাগি পৰে কলিতাই আৰু দিন বাগৰাৰ লগে লগে স্নায়ুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ নিয়মীয়া ঔষধ সেৱন কৰি সুদীৰ্ঘ 7 বছৰ ধৰি জীৱন মৃত্যুৰে যুঁজি আছিল কলিতাই। আজি কিছুদিন পূৰ্বে কলিতাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় যদিও অৱশেষত মৃত্যুৰ সৈতে যুঁজি ইহলীলা সম্বৰণ কৰে দুৰ্ভগীয়া কলিতাই। বৰ্তমান প্ৰয়াত কৃষ্ণ কলিতাৰ আকস্মিক মৃত্যুত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰঙিয়া অঞ্চলত। ৰঙিয়াৰ পৰা হেমেন কলিতা ৰিপৰ্ট, খবৰ লাইভ।